Hello guys, welcome back to my YouTube channel Diketa 0.plus আৰু বহুদিন মাজতে ভিডিও দিয়া নাই আৰু যেহেতু ইন্টাৰভিউ চলি আছে সেইকাৰণে মানে বেছি ভিডিও দিয়া নাই এতিয়া আৰু বাকি আজি মই এইটো ভিডিওত ক'ব বিচাৰিছো মানে যিসকলৰ ফাইভা হৈ গল আৰু যিসকলে নতুনকৈ ফাইভা দিব অসম পুলিচ গ্ৰেড 4 বৰ্তমান ফাইভা চলি আছে আপোনালোকে গমে পাইছে আৰু মই আজি তাৰ বিষয়ে অকমান ক'ব বিচাৰিছো যে আপোনালোকৰ হয়তো বহুতে ডাউটত আছে এতিয়া ফাইভাটো দি আহিলে কিছুমানৰ নাম সুধি পঠাই দিছে কিছুমানৰ ধৰিলওক নিজৰ কথা সুধিছে কিছুমানক জিকে কোৱেশ্চন সুধিছে মানে সবকে বেলেগ বেলেগ কোৱেশ্চন সুধিছে এটা সবৰে মনতে এটাই ডাউট আছে যে ইয়াতেটো মোৰ নিজৰ কথা সুধিলে বা মোৰ পাৰ্সোনাল কথা সুধিলে আৰু মোৰ লগৰ লৰাজনক কিছুমান জিকে কোৱেশ্চন সুধিলে ইয়াতে সিলেকশন কেনেকৈ হ'ব সিলেকশনত কিবা খেলিমেলি হ'ব নেকি সবৰে এটা মনত ডাউট আছে কিন্তু একো সিলেকশনত কোনো খেলিমেলি নহয় সিলেকশন এনেকৈ হ'ব মই প্ৰথমৰ পৰাই কৈয়ে আছো আপোনালোকক ফাইভাত কি কোৱেশ্চন সুধিছে সেইটো ইম্পৰ্টেন্ট নহয় আপোনালোকে হিহঁতৰ লগত মিলিব পাৰিছে নে নাই আপোনালোকে হিহঁতে যেতিয়া কোৱেশ্চন কৰিছে আপোনালোকে এনসাৰ কেনেকৈ কৰিছে আৰু প্ৰথম এন্ট্ৰিটোৰ বহুত কথা থাকে মই প্ৰথমৰ পৰা কৈ থাকোতে গমে পাইছে যিসকলৰ মানে ড্ৰেছ পাৰ্টি ভাল হৈছে বা ডিসিপ্লিন প্ৰথম পাৰমিশন লৈ কিনে সোমাইছে বা আপোনালোকৰ মানে এন্ট্ৰি টাইমটো ভাল হৈছে সেইসকলৰ লগত বেছি টাইম কথা পাতিছে আৰু যিসকলে যেনেকৈ তেনেকৈ সোমাই গৈছে সেইসকলক অকল নামটো সুধিছে আৰু ডাইৰেক্ট হ'ব যা বুলি কৈছে সাৰ্টিফিকেটখন হয়তো চাইছে মই কোৱেশ্চনৰ বিষয়ে ক'বলৈ নাযাওঁ মই এটা কথা ক'লো মানে যিসকলে এতিয়া নতুনকৈ যাবা মোৰ আগৰ ভিডিঅ'বিলাক চাবা ধুনীয়াকৈ মানে তাতে বুজাই দিয়া আছে কেনেকৈ আপোনালোকে ইন্টাৰভিউ দিব গ'লে কেনেকৈ যাব কেনেকৈ ৰেডি হৈ যাব আৰু কোৱেশ্চনবিলাকতো এতিয়া গমে পাইছা লগৰ ল'ৰাবিলাকক সুধি চাই চাগে কাক কি সুধিছে গমে পাইছা কোৱেশ্চন একো লিমিট নাথাকে যে কোনোবাক জিকেৰ কোৱেশ্চনো সুধিব পাৰে কোনোবাক ট্ৰেডৰ কোৱেশ্চনো সুধিব পাৰে কোনোবাক নিজৰ নাম এড্ৰেছ কি কৰি আছা এইবিলাক কথা সুধি কিনে পঠাই দিব পাৰে সেইকাৰণে মই কৈ আছো কোৱেশ্চনৰ ওপৰত কোনো গুৰুত্ব দি মানে ইমান এটা ইম্পৰ্টেন্ট নহয় খালি কমিউনিকেশনটো মিলিব লাগে যিকেইটা অফিচাৰ থাকিব সিহঁতৰ লগত মানে ধুনীয়াকৈ মিলিব জানিব লাগিব সিহঁতক ইমপ্ৰেছ কৰিব জানিব লাগিব মই এইখিনিয়ে ক'ব খুজিছো গোটেইখিনি কথা মিলাই কিনে এইখিনিয়ে কওঁ যে যদি অফিচাৰ তিনিজন যদি অফিচাৰ আছে তিনিজনৰ অফিচাৰৰ লগত যদি যিকোনো কথা আজি 15-20 মিনিটলৈ যদি ভিতৰত যদি বা য'ত ইন্টাৰভিউ হৈছে মানে 15-20 মিনিট যদি সিহঁতৰ লগত টাইম ল'ব পাৰিছা তেতিয়াহ'লে ফুল মাৰ্ক পোৱাৰ চান্স আছে আৰু যিসকলে কমসে কম 10-15 মিনিটৰ আছা এটা ভাল মাৰ্ক পোৱাৰ চান্স আছে কাৰণ যিসকলে সিহঁতৰ লগত যিখিনি কথা পাতিছে বা যিখিনি কোৱেশ্চন কৰিছে যিকোনো কোৱেশ্চনে নহওক সেইখিনিত অনলি 25 নম্বৰ আছে আৰু ডিসিপ্লিনত 15 নম্বৰ থাকে ডিসিপ্লিন মানে কি যেনেকৈ মই প্ৰথমৰ পৰা কৈ থাকো গ্ৰুমিং কনফিডেন্স এটিটিউড গ্ৰুমিঙত থাকে 5 নম্বৰ কনফিডেন্সত থাকে 5 নম্বৰ এটিটিউডত থাকে 5 নম্বৰ আৰু সিলেকশনটো তেনেকৈ হ'ব যদি সেইখিনি ডিসিপ্লিনখিনি যদি ভাল আছে ড্ৰেছ পাৰ্টি আৰু বাকি কথা কোৱা ষ্টাইল এটিটিউড কনফিডেন্স যদি ভয় নকৰাকে কৈছা সেইখিনি 15 ভিতৰত 15 পাবলৈ চান্স আছে আৰু এইফালে তোমাৰ যিখিনি কোৱেশ্চন কৰিছে নিজৰ বিষয়ে হওক ট্ৰেডৰ বিষয়ে হওক যিকোনো এনি কোৱেশ্চন যিখিনি কৰিছে তাৰ ভিতৰত 25 ৰ ভিতৰত কিবা এটা মাৰ্ক দিছে আৰু যিসকলে সিহঁতৰ লগত যিসকলক ভাল পাইছে মানে যিসকলক বহুত টাইমলৈকে কোৱেশ্চন কৰি আছে মানে সিহঁতৰ এনসাৰ কৰাত হয়তো ভাল হৈছে নাইবা শুদ্ধ এনসাৰ কৰিছে সেইকাৰণে কোৱেশ্চনৰ ওপৰত কোৱেশ্চন কৰিছে আৰু সিহঁতৰ টাইমখিনি বহুত টাইম ল'ব পাৰিছে সিহঁতক 25 ৰ ভিতৰত এটা ভাল মাৰ্ক দিয়া চান্স আছে 25 টো কাকো নিদিয়ে হয়তো দুই এজনক দিব পাৰে কিন্তু 25 ৰ ভিতৰত প্ৰায় 22 23 হয়তো 18 19 তেনেকা দিব পৰা চান্স আছে যিমানখিনি কথা পাতিছা যিমান টাইম সিহঁতৰ লগত মানে কথা পাতিব পাৰিছে সিমানে মাৰ্ক পোৱাৰ চান্স আছে আৰু লাষ্ট টাইমত গোটেইখিনি মিলাই কিনে সিলেকশন হ'ব ধৰিল 25 ৰ ভিতৰত কোনোবাই 22 পালা আৰু এইফালে ডিসিপ্লিনত 15 ৰ ভিতৰত 15 পালা আৰু যদি সাৰ্টিফিকেটখন একচেপ্ট কৰে তেতিয়া 5 নম্বৰটো এক্সট্ৰা পাবা টোটাল 45 ৰ ভিতৰত যদি এটাটো 50 মাৰ্ক আছে এক্সট্ৰা 5 মাৰ্ক থাকে আৰু টোটাল ধৰিল 45 ৰ ভিতৰত যদি কমসে কম যদি 40 মাৰ্ক উঠাব পাৰা তেতিয়াহলে ধুনীয়াকৈ চান্স আছে কাৰণ কেণ্ডিডেট বহুত হয় সেইকাৰণে কৈছো এবাৰ 40 মাৰ্কটো প্ৰায় লাগিবই ইয়াৰ আগৰ বছৰ মিনিমাম 33 পাই কিনে চাকৰি হৈ গ'ল কিন্তু এইবাৰ অলপ কাটঅফটো বেছি যাব যেন লাগিছে গমে পাইছা ইন্টাৰভিউ প্ৰায় 2 মাহলৈকে চলিব আৰু লৰা কেণ্ডিডেট বহুত আছে প্ৰায় লাখৰ ঘৰত কেণ্ডিডেট আছে আৰু পোষ্ট আছে মাত্ৰ 244 সেইকাৰণে কাটঅফটো বহুত হাই যোৱাৰ চান্স আছে তথাপি ভয় খাব লগা নাই কোৱেশ্চনৰ কোনো এনেকুৱা নাই যে এইটো একেবাৰে হাৰ্ড কোৱেশ্চন সুধিব জাষ্ট নিজৰ কথা সুধিব আৰু জিকেৰ সৰু সুৰা কোৱেশ্চন এটা সুধিব কি কোৱেশ্চন সুধিব এইটো ভিডিঅ'ত ক'বলৈ নাযাওঁ বাকি বহুত ভিডিঅ' মই লাইভত আহি থাকো মাজে মাজে তেনেকা কোৱেশ্চনবিলাক আলোচনা কৰি থাকো বা আগতে বহুত ভিডিঅ' দিয়া আছে সবখিনি চাই ল'ব আৰু যিসকলে এক্সাম দি আহিলা সেইসকলে একো ভয় নাখাব সিলেকশনত কোনো খেলিমেলি নহয় সিলেকশন যদি যেনেকুৱা ব্যৱহাৰ পাৰি কৰিছা যেনেকুৱা এনসাৰ কৰিছা তেনেকৈ মাৰ্ক পাবা আৰু যিসকলে নতুনকৈ যাবা ধুনীয়াকৈ ডিসিপ্লিনটো মেইনটেইন কৰিবা আৰু যি সুধে ধুনীয়াকৈ এনসাৰ কৰিবা বাকি এইটো ভিডিঅ'ত এইখিনি আপডেট আছে যদি ইনফৰমেশ্যন কিবা ভাল লাগিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষলে থকা বেল আইকনটো বজাই ৰাখিব তেতিয়াহে পিছত এনেকুৱা যদি আপডেট দিও ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই যাব আৰু আপোনালোকৰ নটিফিকেশ্যন আহি যাব যে যি ইনফৰমেশ্যন দিছো বাকি সবে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সবে এটা লাইক কৰি দিবা ধন্যবাদ